নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰো সকলোৱে ভালে আছে। তো আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম 2025 চনৰ নতুন ভোটাৰ লিষ্টৰ সম্পৰ্কে। হয় বন্ধু বান্ধৱীসকল, 2025 চনৰ যি আমাৰ ফাইনেল ভোটাৰ লিষ্টখন ইতিমধ্যে প্ৰকাশ পাইছে। তো সেই ভোটাৰ লিষ্টখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব সেই সম্পৰ্কে আজি ভিডিঅ'ত আমি আলোচনা কৰিম। তো যদিহে আপুনি এতিয়াও আপোনাৰ ভোটাৰ লিষ্টখন ডাউনলোড কৰা নাই, তেতিয়াহ'লে আজি ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰাকৈ গোটেইখিনি চাব। তেতিয়া আপুনি গম পাব যে আপুনি কেনেকৈ ভোটাৰ লিষ্টখন ডাউনলোড কৰিব পাৰিব। তো ইয়াত আপোনালোকে চাব পাৰে ফাইনেল ইয়াৰ বুলি আহিছে। তো 2025 যি পঞ্চায়ত নিৰ্বাচন হ'ব, তাত কিন্তু এই ডকুমেণ্টছখন অৰ্থাৎ আপোনাৰ যি ভোটাৰ লিষ্টখন এখন কিন্তু এখন গুৰুত্বপূৰ্ণ ডকুমেণ্টছ হয়। কাৰণ ইয়াত যিসকল ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈ আছে, সেইসকল ব্যক্তিয়েহে কেৱল পঞ্চায়ত ইলেকশ্যনত ভোটদান কৰিব পাৰিব। ইয়াৰ লগতে যদিহে আপুনি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি ভাবিছে, তেতিয়াতো ভোটাৰ লিষ্টখন আৰু বেছি গুৰুত্বপূৰ্ণ হ'ব আপোনাৰ কাৰণে। কাৰণ ভোটাৰ লিষ্টত নাম নথকা ব্যক্তিয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰিব। তো বন্ধু বান্ধৱীসকল, দেৰি নকৰি আমি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে যিসকল বন্ধু বান্ধৱী আমাৰ চেনেলৰ ভিডিঅ'বিলাক নিয়মিতভাৱে চায়, যিসকল বন্ধু বান্ধৱী আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ষ্টেট ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা যিবিলাক নটিফিকেশ্যন প্ৰকাশ পায়, তো সেই নটিফিকেশ্যনবিলাকো আমি আপোনালোকৰ মাজলৈ লৈ আহোঁ আৰু সম্পূৰ্ণ অসমীয়া ভাষাত বুজাই দিবৰ কাৰণে চেষ্টা কৰোঁ যে আচলতে নটিফিকেশ্যনবিলাকত কি কথা কোৱা হৈছে, আৰু যাতে আপোনালোকে আগতীয়াকৈ আপোনালোকৰ প্ৰয়োজনীয় কামখিনি আগবঢ়াই থ'ব পাৰে, তাৰ বাবে আমি যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াৰ বাবে আপোনালোকে প্ৰথমতে আপোনালোকৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব আৰু ইয়াতে আপোনালোকে চাৰ্চ কৰিব ষ্টেট ইলেকশ্যন কমিশ্যন বুলি। তো চাওক ইয়াতে আহি গৈছে ষ্টেট ইলেকশ্যন কমিশ্যন বুলি। চাৰ্চ কৰাৰ লগে লগে এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। তাতে আপোনালোকৰ যি প্ৰথম যোনটো আপোনালোকে লিংক পাব, তাতে আপোনালোকে ক্লিক কৰিব। প্ৰথম লিংকত ক্লিক কৰাৰ লগে লগে চাওক ইয়াত ষ্টেট ইলেকশ্যন কমিশ্যন অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ পেজটো অ'পেন হ'ব। ইয়াতে আপোনালোকে চাব পাৰিব পঞ্চায়ত ইলেকশ্যন বুলি, এইটো আপোনালোকে চাইছে পঞ্চায়ত ইলেকশ্যন 2025। তো ইয়াত আপোনালোকে ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ খোল খাব আৰু ইয়াতে আপোনালোকে তলত আহিলে চাব পঞ্চায়ত ইলেক্টৰেল ৰুল, হয়নে? ইয়াতে চাওক চাৰ্চ ইউৰ নেম ইন ইলেক্টৰেল ৰুল বুলি আহিছে। তো ইয়াতে আপোনালোকে চাৰ্চ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা দুটা অ'পেন হ'ব। তাতে আপোনালোকে প্ৰথম যোনটো দেখা পাইছে ফাইনেল পঞ্চায়ত ইলেক্টৰেল ৰুল 24-25। তো ইয়াতে আপুনি ইয়াত দুটা অপশ্যন আছে, PDF ইলেক্টৰেল ৰুল আৰু চাৰ্চ বাই এপিক। তো আপোনালোকে নিজৰ ভোটাৰ নাম্বাৰ দি চাৰ্চ কৰিব পাৰে, নাইবা আপোনালোকে গোটেই PDFটো ডাউনলোড কৰিব পাৰে। তো মই আপোনালোকক PDFটো কেনেকৈ ডাউনলোড কৰিব পাৰে সেইটো দেখাই দিম, যাতে আপোনালোকে গোটেই গাঁওখনৰ সকলোৰে নাম তাত অন্তৰ্ভুক্ত হৈ থকা লিষ্টখন আপোনালোকে পাই যাব। তো তাৰপিছত এনেকুৱা ইণ্টাৰফেচ খোল খাব। প্ৰথমতে চাওক ছেলেক্ট ইউৰ ডিষ্ট্ৰিক্ট। তো আপুনি প্ৰথমতে আপোনাৰ ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰি ল'ব। মই মোৰ ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰি লৈছোঁ। চাওক এতিয়া মৰিগাঁও ছিলেক্ট কৰি লৈছোঁ। তাৰপিছত কিন্তু আপোনাৰ আহিব জিলা পৰিষদৰ নাম। তো ইয়াৰ পৰা আপুনি জিলা পৰিষদ আপোনাৰখন আপুনি ছিলেক্ট কৰি ল'ব। মই মায়ং ছিলেক্ট কৰিছোঁ। তাৰপিছত চাওক ছিলেক্ট ইউৰ গাঁও পঞ্চায়ত। তাৰপিছত আপুনি আপোনাৰ নিজৰ গাঁও পঞ্চায়তখন কিন্তু ছিলেক্ট কৰিব লাগিব। গাঁও পঞ্চায়ত ছিলেক্ট কৰাৰ পিছত ছিলেক্ট ইউৰ ৱাৰ্ড। এতিয়া আপুনি নিজৰ ৱাৰ্ডখন আপুনি ছিলেক্ট কৰি ল'ব লাগিব। তো ৱাৰ্ড ছিলেক্ট কৰাৰ পিছত ছেলেক্ট পুলিং ষ্টেচন। ৱাৰ্ড ছিলেক্ট কৰাৰ লগে লগে আপোনাৰ যোনটো পুলিং ষ্টেচন হয় সেয়া নিজে নিজে শ্ব' কৰিব। তো আপুনি পুলিং ষ্টেচন ছিলেক্ট কৰাৰ পিছত আপুনি ডাউনলোড অপশ্যনত ক্লিক কৰিব আৰু চাব ক্লিক কৰাৰ লগে লগে আপোনাৰ এয়া ফাইনেল ভোটাৰ লিষ্টখন কিন্তু আহি যাব। আৰু ইয়াতে আপুনি চাব পাৰিব আপোনাৰ নামখন আছে নে নাই। তো যদিহে আপোনাৰ নামখন আছে, তেতিয়াহ'লে আপুনি 2025 চনত ভোটদান কৰিবৰ বাবে সক্ষম হৈ যাব। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। আৰু যিসকল বন্ধু বান্ধৱী আমাৰ চেনেলত নতুন হয়, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। তো আগলৈ এনেধৰণৰ ভিডিঅ'বিলাক আমাৰ চেনেলত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোত লাইক কৰিব। আজিলৈ ইমানতে এৰিছোঁ। জয় আই অসম, ভাৰত মাতা কি জয়।